বিদায় সম্ভাৱনা জনালোঁ। দুৰ্গা দেৱী গণেশ আদি ইত্যাদি কৰি সকলোকে আমি ব্ৰহ্মপুত্ৰত যাব না বস্তুটো ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়া হ'ব। তাৰে মানে হাটশিঙিমাৰীৰ SP DC সকলো মানে আহ্বান কৰি ইউনিফৰ্মতে ওলাইছে চবে। ময়ো সহযোগ কৰিলোঁ, দেৱীক উঠাই দিলোঁ। আৰু আপোনালোকৰ ইয়াৰ মুছলিম মানুহখিনিও হাতত কবচ চবচ বান্ধিছে আৰু ইয়াতে সকলো গোটেই নথৈ আনন্দিত হৈছোঁ পূজাখনত। আৰু আগন্তুক অহাবাৰলৈকে মোক নিমন্ত্ৰণ দিলেই অলৰেডি ইয়াতে ৰেডি চব কমপ্লিট ৰেডি কৰি দিলোঁ আৰু হাতত লৈ যাব এতিয়া। আৰু ইয়াৰ পিছতে তাৰপৰা আহি ইয়াতে খানা পিনা হ'ব আৰু খুব ভাল পালোঁ, যথেষ্ট মানে উপকৃত হৈছোঁ। সহযোগ ঠিকে আছে আমাৰ মায়ে সমান আছে যদিও সেৱা কৰা নাই, ভোট লোৱা নাই, ছাপৰ্টটো সুন্দৰ ছাপৰ্ট। যি ভোট ল'লে যি ছাপৰ্ট হয় সেইটো নহয়, মানে সহযোগ। ইয়ালৈকে আহিছে তোমালোকে আহিছানে নাই? আমাৰতো আগৰ মানা ইয়াত ইফালে সোমাই দিয়া নাযায় আচলতে, কিন্তু ছাপৰ্টটো লাগে, ভক্ত লাগে। মানে হিন্দু ধৰ্মটো সংখ্যাটো বাঢ়িছে এতিয়া ইয়াতে ক'ব গ'লে বহুত বাঢ়িছে। মানে আগতে আমাৰ যেতিয়া জহিৰুল ইছলাম আছিলে মানে ইৰিগেশ্যন মিনিষ্টাৰ আছিল, তেখেতৰ দিনত বহুত উন্নত হৈছিল এইখন বাংলা কি মানে মানকাছাৰ। মই তেখেতৰ লগত আহিছিলোঁ মিনিষ্টাৰ হৈ থাকোঁতে। মই তেতিয়া সৰু ধৰক মোৰ 22 বছৰমান 23 বছৰমান হৈছিল তেতিয়া। তেখেতৰ লগত মই 18 বছৰ চাকৰি সোমাইছোঁ, তেখেতৰ দিনত চাকৰি সোমাইছোঁ। গতিকে আপোনালোকক মানে দক্ষিণ শালমাৰা হাটশিঙিমাৰী অন্তৰ্গত সমূহ ৰাইজীক মই যথেষ্ট এটা মানে উপগ্ৰহ হ'লোঁ, যাতে তেখেতসকলৰ পৰা বহুতখিনি মই মানে নীতি শিক্ষাও পালোঁ। ইয়াতে নীতি নিয়মৰ কথাও অলপ জানিলোঁ। আৰু এটা আমাৰ হস্পিটেল ছুপাৰিণ্টেণ্ডেণ্ট একজন আছে, তেখেতে দুৰ্গা পূজাৰ কথা অনেক জানে তাৰমানে, মানে কোৰাণ বাইবেল ভাগৱত মানে কালি আহিছিলে ইয়াতে আহি মোৰ লগত অলপ মানে যুক্তি তৰ্ক কৰিছে আৰু দুৰ্গা পূজা ক'ৰ পৰা আহিল কি কথা বাৰ্তা ভালেই লাগিছে এইখিনি গোটেইখিনি। তে মই মন্তব্য নিউজ লাইভ সকলো লাইফৰ পৰা মই শুভেচ্ছা ধন্যবাদ জনালোঁ।